নিৰ্বাচন প্ৰচাৰ সমাপ্ত হোৱাৰ পিছত বিজেপিৰ বিধায়ক জিতু গোস্বামী আৰু বিজেপিৰ এমপিৰ কণ্টেষ্টিং কেণ্ডিডেট সুৰেশ বৰা 25-30খন গাড়ী লৈ গৈ বিভিন্ন ঠাইত সন্ত্ৰাস চলাইছে। আজি আপোনালোকে ঠিক আচৰিত হ'ব যে এই এনেকুৱা অৱস্থা। এইটো চাওক, ৰাতি 11 আপোনাৰ 11:36 টাইমটো 11:36 বজাত এই বিজেপিৰ অফিচত লাঠি লৈ বহি আছে। এইটো চাওক, এইবিলাক চাওক বিজেপি, এইটো বিজেপিৰ গাড়ী, নেতাসকলৰ গাড়ী, এইবিলাক তেওঁলোকে লাঠি অস্ত্ৰ শস্ত্ৰ লৈ গাঁৱত সোমাইছে আৰু মানুহক ভাবুকি দিছে, কংগ্ৰেছ কৰিলে তেওঁলোকক জীৱনে নাইকিয়া কৰি দিব, এনেকুৱা ধৰণৰ ভাবুকি দিছে। কিন্তু নিয়ম মাফিক 5টাৰ পিছত কোনো বাহিৰা মানুহ থাকিব নোৱাৰে। কিন্তু ৰাতি 2:30 বজালৈকে জিতু গোস্বামী, সুৰেশ বৰা বিভিন্ন ধৰণৰ বেৰুণীয়া গুণ্ডা বাহিনী লৈ এই যে গাঁৱত গৈ সন্ত্ৰাস চলালে, কিন্তু প্ৰশাসনে কিন্তু নিৰ্বাত হৈ আছে। এই কথাখিনি আমি অবজাৰ্ভাৰক জনাইছোঁ, আৰক জনাইছোঁ, চিফ ইলেকশ্যন কমিশ্যনাৰক আমি জনাইছোঁ। তাৰ উপৰিও এফালে বিজেপি দলে সন্ত্ৰাস কৰি আছে আৰু এফালে পুলিচে সন্ত্ৰাস কৰি আছে। পুলিচে কালি ৰাতিৰ পৰা আমাৰ মানুহক য'তে মতে আনি বহুৱাই থৈছে, থানাত এৰেষ্ট কৰিছে। আমাৰ যিবিলাক পুলিং এজেণ্ট বা আমাৰ ৱাৰ্কাৰ প্ৰতিজন মানুহৰ ঘৰে ঘৰে গৈছে, গৈ তেওঁলোকক বিচাৰিছে, আকৌ থানালৈ মাতি আহিছে। আজিও মই 11 বজাত 12 বজাত গম পালোঁ যে বৰ্মাবিলৰ মাইনুল হক তাক মাতিছে 3টা বজাত থানালৈ, বৰ্মাবিলৰ মেৰাজুল তাক মাতিছে 3টা বজাত থানালৈ। আৰু ৰাতিটো মানে শুব দিয়া নাই, ৰাতি আমাৰ ৱাৰ্কাৰবিলাকক শুব দিয়া নাই, চবেই মানে ৰাতি ঘৰ এৰি থাকিব লগা হৈছে। এনেকুৱা সন্ত্ৰাস চলাইছে। তাৰমানে পুলিচ বাহিনী এনেকুৱা হৈছে, তেওঁলোকে খাকী পোচাকটো লগাই আছে, কিন্তু আচলতে খাকী পোচাকৰ তলত তেওঁলোকে বিজেপিৰ পোচাকে পিন্ধি আছে। গতিকে এনেধৰণৰ কাম কৰি আছে। গতিকে গোটেইখিনি কথা আমি চিফ ইলেকশ্যন কমিশ্যনক অৱগত কৰিছোঁ, অবজাৰ্ভাৰক 2জনকে কৈছোঁ, আৰকো কৈছোঁ যে এটা শান্তিপূৰ্ণ নিৰ্বাচন লাগে। আৰু তেওঁলোকে যিটো সন্ত্ৰাস সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকে যি ৰেগিং কৰাৰ যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনাখিনি প্ৰতিহত কৰিব লাগিব। গতিকে আজি যদি কোনোবা বাহিৰৰ মানুহ গৈ কেম্পেইন কৰে আৰু পুলিচে নধৰে, তেতিয়াহ'লেতো ইয়াৰ গণতন্ত্ৰ ৰক্ষা হৈ নাথাকিব, নিৰ্বাচন হৈ নাথাকিব। যদি তেনেকৈ হয়, তেতিয়াহ'লে কৈ দিলেই ভাল আছিলে যে বেলেগ দলে নমিনেশ্যন দিব নালাগে, বিজেপি আছে ইয়াত, বিজেপি খেলিব লাগিব, বিজেপিক চিলেকশ্যনত দিব লাগিছিলে, তেওঁলোকে ইলেকশ্যন পাতিব নালাগিছিলে। যদি ইলেকশ্যন পাতিছে, গতিকে নিৰপেক্ষ হ'ব লাগিব। গতিকে আমি এইটোৱে আহ্বান জনাইছোঁ যে প্ৰতিটো ভোট চেণ্টাৰত আমাৰ মোবাইল ফোনটো নিষিদ্ধ কৰিব লাগে, কাৰণ বিজেপিয়ে ভাবুকি দি আছে যে ভোট দি তেওঁলোকক ফটো মাৰি দেখাব লাগিব, নহ'লে তেওঁৰ বিপদ আছে। বিভিন্ন ধৰণৰ ভাবুকি দি আছে। গতিকে আমি এইটোও জনাইছোঁ মোবাইল নিষিদ্ধ কৰিব লাগে, আৰু যাতে ৰেগিং কৰিব নোৱাৰে তাৰ কাৰণে নিৰাপত্তা দিব লাগে, আমাৰ এজেণ্টবিলাকক নিৰাপত্তা দিব লাগে, আমাৰ ৱাৰ্কাৰক নিৰাপত্তা দিব লাগে, যাতে পুলিচে আমাক হাৰাশাস্তি কৰিব নোৱাৰে। পুলিচে কিবা FIR দেখুৱাব বিচাৰে। আমি কৈছোঁ যদি FIR আগত ক'ত আছিলে, আজি কিহৰ FIR ওলাল? গতিকে যদি FIR আছে, আপোনালোকে কালি দিনটো পাৰ কৰিব দিয়ক, 14 তাৰিখে আপোনালোকে মাতক, 14 তাৰিখে ইনভেষ্টিগেশ্যন কৰক, যাতে আজি আৰু কালি এই 2টা দিন যাতে আমাৰ কোনো ৱাৰ্কাৰক অসুবিধা দিয়া নহয়, তাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন, অবজাৰ্ভাৰ আৰু চবকে উপায়ুক্ত চবকে আমি কথাখিনি অৱগত কৰাইছোঁ।